আপুনি কলডিল খাই ভাল পায়নে? কলডিল খাই প্ৰায় সকলো মানুহেই ভাল পায়। কলডিলৰ আছে বহু আশ্চৰ্যকৰ গুণ। অসমত বাস কৰা প্ৰায় সকলো জাতি জনগোষ্ঠীৰ প্ৰিয় খাদ্য হৈছে কলডিল। কলডিলৰ ভিতৰত ভীমকলৰ কলডিল অতি সুস্বাদু। সাধাৰণতে বাৰিষা কালত কলডিল ভালেখিনি ৰসাল আৰু সোৱাদযুক্ত হোৱা হেতুকে এই সময়ছোৱাত ই খাবলৈ বেছি উপযোগী হৈ পৰে। ইয়াৰ চাহিদা ক্ৰমে বৃদ্ধি পাবলৈ ধৰাত বজাৰত ইয়াৰ দামো বৃদ্ধি পাবলৈ ধৰে। কলডিলত প্ৰটিন, ফেট, কাৰ্বহাইড্ৰেট, ফাইবাৰ, কেলছিয়াম, পটাছিয়াম, আইৰণ, ভিটামিন ই, ভিটামিন এ, ভিটামিন চি আৰু বিভিন্ন ধৰণৰ এণ্টিঅক্সিডেণ্ট কলডিলত থাকে। কলডিল শৰীৰৰ বাবে খুবেই ভাল। আহক আজি আমি এই প্ৰতিবেদনত জানো কলডিল আমাৰ স্বাস্থ্যৰ বাবে কিমান উপযোগী। কলডিল খালে আপোনাৰ দেহৰ তেজ পৰিষ্কাৰ হয়। কলডিল ডায়েবেটিছ ৰোগীৰ বাবে যথেষ্ট উপকাৰী। কলডিলত যথেষ্ট পৰিমাণৰ আইৰণ থাকে। ই গৰ্ভৱতী মহিলাৰ বাবে অতি উত্তম। কলডিলত প্ৰচুৰ পৰিমাণে আঁহ থাকে আৰু ই কোষ্ঠকনিষ্ঠ ভোগা লোকৰ বাবে খুবেই উপকাৰী। পেট চলা অথবা গ্ৰহণীৰ সময়ত কলডিলৰ আঞ্জা খালে আপুনি সুফল পাব। আপোনাৰ শৰীৰত যদি হিমোগ্ল'বিনৰ মাত্ৰা কম থাকে তেন্তে আপুনি কলডিল খাওক। কলডিল খালে হিমোগ্ল'বিনৰ উন্নতি হয়। কলডিলত থকা ভিটামিন ই আৰু ভিটামিন চি ছালৰ বাবে খুবেই উপযোগী। কলডিলত যথেষ্ট পৰিমাণৰ ফাইবাৰ থাকে আৰু ফাইবাৰ থকাৰ হেতুকে শকত লোকে মেদবহুলতা কমাবলৈ কলডিল খোৱা উচিত। কলডিলত থকা ফাইবাৰ আৰু ফিনলিক এচিড আদি তত্ত্ব থকাৰ বাবে তেজৰ ছুগাৰ নিয়ন্ত্ৰণত সহায়ক বুলি বিজ্ঞানীসকলে মত পোষণ কৰে। আহক আজি আমি এই প্ৰতিবেদনত জানো কলডিল আমাৰ স্বাস্থ্যৰ বাবে কিমান উপযোগী। কলডিল খালে আপোনাৰ দেহৰ তেজ পৰিষ্কাৰ হয়। কলডিল ডায়েবেটিছ ৰোগীৰ বাবে যথেষ্ট উপকাৰী। কলডিলত যথেষ্ট পৰিমাণৰ আইৰণ থাকে। ই গৰ্ভৱতী মহিলাৰ বাবে অতি উত্তম। কলডিলত প্ৰচুৰ পৰিমাণে আঁহ থাকে আৰু ই কোষ্ঠকনিষ্ঠ ভোগা লোকৰ বাবে খুবেই উপকাৰী। পেট চলা অথবা গ্ৰহণীৰ সময়ত কলডিলৰ আঞ্জা খালে আপুনি সুফল পাব। আপোনাৰ শৰীৰত যদি হিমোগ্ল'বিনৰ মাত্ৰা কম থাকে তেন্তে আপুনি কলডিল খাওক। কলডিল খালে হিমোগ্ল'বিনৰ উন্নতি হয়। কলডিলত থকা ভিটামিন ই আৰু ভিটামিন চি ছালৰ বাবে খুবেই উপযোগী। কলডিলত যথেষ্ট পৰিমাণৰ ফাইবাৰ থাকে আৰু ফাইবাৰ থকাৰ হেতুকে শকত লোকে মেদবহুলতা কমাবলৈ কলডিল খোৱা উচিত। কলডিলত থকা ফাইবাৰ আৰু ফিনলিক এচিড আদি তত্ত্ব থকাৰ বাবে তেজৰ ছুগাৰ নিয়ন্ত্ৰণত সহায়ক বুলি বিজ্ঞানীসকলে মত পোষণ কৰে।